বৃক্ষৰোপণক লৈ দুমুখীয়া স্থিতি অসম চৰকাৰৰ। অমৃত বৃক্ষ আন্দোলন কৰা চৰকাৰে দৈনিক কাটিছে হাজাৰ হাজাৰ গছ। পেপচি কোম্পানী প্ৰতিষ্ঠাৰ নামত গোৱালপাৰাত এদিনতে কাটিলে প্ৰায় লক্ষাধিক গছ। অস্তি মানুহৰ সংঘাত ৰোধ কৰিব নোৱাৰা চৰকাৰৰ 100 বিঘা ভূমিত গছ কটাৰ অনুমতি। বৰ্তমান অসমৰ এক ভয়াৱহ সমস্যা হৈছে হস্তি মানুহৰ সংঘাত। প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহে হাতী মানুহৰ সংঘাতৰ কথা। খাদ্যৰ সন্ধানত প্ৰতিদিনে জন অৰণ্যলৈ ওলাই আহি হাতীয়ে ঘৰ ভঙা, হাতীৰ গছকত মানুহ মৰা এইবোৰ যেন তেনেই সাধাৰণ কথা। হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত সদায় প্ৰথমে আহে গোৱালপাৰা জিলা। অথচ এই সংঘাত ৰোধত সম্পূৰ্ণৰূপে বিফল হৈছে অসম চৰকাৰ। কিন্তু তাৰ বিপৰীতে বিগত সময়ছোৱাত চৰকাৰী পৃষ্ঠপোষকতাত গোৱালপাৰাত কাটি তহিলং কৰা হৈছে লাখ লাখ গছ। কেতিয়াবা যদি পথ বহল কৰা নামত, কেতিয়াবা আকৌ অন্য কাৰণত গোৱালপাৰাত দৈনিক কাটি থকা হৈছে লাখ লাখ গছ, যাৰ ফলশ্ৰুতিত সময়ৰ লগে লগে জিলাখনত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। কিন্তু সেই কথালৈ কাণসাৰ নোহোৱা চৰকাৰে আকৌ এবাৰ গোৱালপাৰাত কাটিবলৈ লৈছে হাজাৰ হাজাৰ অপৈণত শালগছ। উল্লেখ্য যে শেহতীয়া খবৰ অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰ মৰনৈত স্থাপন হ'ব পেপচি কোম্পানী, যাৰ বাবে ইতিমধ্যে চৰকাৰে কোম্পানীটোক আবণ্টন দিছে 100 বিঘা ভূমি। কিন্তু শেহতীয়াকৈ পেপচি কোম্পানীৰ নামত আবণ্টন দিয়া 100 বিঘা এলেকাত বন ধ্বংসযজ্ঞ চলাই কাটি পেলোৱা হৈছে প্ৰায় লক্ষাধিক শালগছ। বিভাগীয় সকলো নীতি নিয়ম জলাঞ্জলি দি জিলা প্ৰশাসন আৰু বন বিভাগৰ উপস্থিতিত ঔদ্যোগিক বিকাশ কেন্দ্ৰই কাটি পেলাইছে লক্ষাধিক অপৈণত শালগছ। নিয়ম অনুসৰি শাল, চেগুন আদিৰ দৰে মূল্যৱান গছ কাটিবলৈ হ'লে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে বন বিভাগৰ অনুমতি লোৱাৰ প্ৰয়োজন। কিন্তু ঔদ্যোগিক বিকাশ কেন্দ্ৰই বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ কাটি নিঃশেষ কৰি দিয়ে 100 বিঘা এলেকাৰ গছ। উল্লেখ্য যে জিলাখনত বিগত বৰ্ষত BPCL কোম্পানীৰ স্থাপনৰ নামতো 60 বিঘা এলেকাৰ পৰা 61,000 গছ কাটি পেলোৱা হৈছিল। স্থানীয় ৰাইজে এই সন্দৰ্ভত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও তাৰ পিছতো কাটি পেলোৱা হৈছিল প্ৰায় 61,000 গছ। উল্লেখনীয়ভাৱে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ হস্তি মানুহৰ সংঘাতৰ কাৰণ বন ধ্বংস বুলি মানি লৈছিল। কিন্তু তাৰ পিছতো কালিৰ দিনটোত জিলা প্ৰশাসন আৰু বন বিভাগক বুঢ়া আঙুলি দেখুৱাই উদ্যোগ স্থাপনৰ নামত কাটি পেলোৱা হয় প্ৰায় লক্ষাধিক গছ। যি সময়ত ঘৰৰ গছ বন বিভাগৰ অনুমতি অবিহনে কাটিলে জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনি গছৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়, তেনে সময়ত মৰনৈ ঔদ্যোগিক বিকাশ কেন্দ্ৰত এটাৰ পিছত এটাকৈ উদ্যোগ স্থাপনৰ নামত লাখ লাখ গছ কাটিবলৈ কেনেকৈ পাৰিলে বুলি এতিয়া প্ৰশ্ন কৰিছে স্থানীয় লোকে। ইয়াৰ লগতে দৈনিক হাজাৰ হাজাৰ গছ কাটি অসম চৰকাৰে হাতী মানুহৰ সংঘাত ৰোধ কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।